Hello guys, মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত দেখাইছিলোঁ আপোনালোকক আমাৰ গাঁৱৰ ৰাসটো এতিয়া সজাই আছো এতিয়া 10টা মান বাজিছে এতিয়া ওচৰতে ৰাস হ'ব আপোনালোকৰ ৰাস দেখাম এজন মোৰ লগৰে মানস তাৰ পিছত আমি এতিয়া যাই আছো আৰু এতিয়া ৰাস আপোনালোককো দেখাম আমাৰ মধ্য অসমৰ সজাই যেহেতু মধ্য অসমত পৰে গতিকে ইয়াতে কেনেকুৱা ধৰণৰ হয় ৰাসবিলাক তাকে এবাৰ আপোনালোকক দেখাম নাচাই কিয় এফালে বৰ এখন ফ্লাইঅভাৰ দেখিছে আপোনালোকে ইয়াৰ পৰিৱেশটো ৰাস চাব যাওঁ গাইছ আমাৰ লোৱাৰ আছামৰ ফালে মানে কি হয় মূৰ্তি ৰাসটো হয় অকণমান বেছিকেলি একচুৱেলি তো আৰু আমাৰ দৰঙত ভাৱৰীয়াটো আছে মানে ভাও যিটো দিয়ে কচোন তহঁতৰ ফালে কি কৰে কচোন মই ভিডিঅ' ক্লিপ এটা দি দিম তোমাক তুমি কওঁ না মধ্য অসমৰ ফালে কেনেকুৱা কৰে কচোন লাজ লাগে বে লাজ লাগে মোৰ কথা ই লাজতে মৰে আমাৰ ৰুমৰ আংকল আহিছে আংকল
তহঁতৰ এনেকুৱাই হয় হে এনেকুৱাই গাইজ চালো ভাল লাগিল এতিয়া আহি আছোঁ আৰু আপোনাৰো কেইবছৰ হৈ গ'ল আকৌ চাওঁতে 8 বছৰ নহয় খুৰাহঁতৰ ঘৰতে 8 বছৰ কিন্তু ইয়াতেতো 35 বছৰ হ'ল 39 বছৰ আহি আছোঁ এতিয়া আমি